মই ভাবিছিলোঁ গেটখন বন্ধ হৈ আছিলে নেকি। উফ, ৰক্ষা খোলা যে আছে। ৰ তই কোন আকৌ এনেকৈ সোমাই আহিছ যে? মানে চুপ, তোৰ মন গ'লেই তই কি বেলেগৰ ঘৰলৈ এনেকৈ সোমাই যাবি নেকি? নাই, মানে আপুনিও গেটৰ ওচৰত আছিল যে। আপুনি থকা হ'লে বাৰু মই আপোনাক কিয় নুসুধিলোঁ হয় বাৰু কওকচোন। মই মানে মানুহ এজনীক লগ কৰিবলৈ আহিছোঁ। তেখেতক লগ পোৱাটো মোৰ কাৰণে বহুত জৰুৰী দাদা। কোন? ৰখিব, মোৰ মোবাইলটোত আপোনাক ফটোখন দেখাই দিওঁ। ঠিক আছে। এইখন ফটো চাওকচোন। অঁ মেডাম, এইগৰাকী আমাৰ মেডাম দেখোন। হয় হয়, তেখেতেই। ক'ত আছে তেখেত? লগ পাম নেকি? ভিতৰত আছে নেকি বাৰু তেখেত? যদি নাথাকক তোক কিয় লাগে হা? তোৰ মন গ'লেই তই কি মেডামক লগ কৰিবি? নোৱাৰ লগ কৰিবলৈ। তেখেতৰ অনুমতি অবিহনে তই মেডামক লগ কৰিব নোৱাৰ। হে ভগৱান, কি কথা কৈছে বাৰু আপুনি? মই বাৰু তেখেতক কিয় অনুমতি ল'ব লাগে? তেখেত মোৰ মা আৰু মই তেখেতৰ ছোৱালী। কি ফটোৰ কথা কৈ আছো হা? তই মেডামৰ ছোৱালী হ'বই নোৱাৰে। কোনোবা পাগল হ'ব চাগে। মই সঁচা কথাই কৈছো, তেখেত মোৰ মা। এইটো কথা যি মোৰ আগতেই কলি, বেলেগৰ আগত নকবি। বেলেগৰ আগত ক'লে তোক হাঁহিব। ক'ত কোটিপতি মেডাম আৰু ক'ত তই? কাপোৰ চা, তোৰ ৰূপটো চাগে আইনাত ভালদৰে চোৱাই নাই। সৰু ছোৱালী এজনী আহিছে, আহি পেলাই জানো মেডামৰ ছোৱালী বুলি কৈ আছেহি। কি যে ফটোৱা মানুহ কিছুমান আহি থাকে নহয়। মই সঁচা কথা কৈছো দাদা। আপুনি তেখেতক এবাৰ গৈ পেলাই কওক যে ৰজা গাঁৱৰ পৰা নন্দিনী আহিছে আপোনাক লগ কৰিবলৈ। চাব, মা মোক লগ কৰিবলৈ দৌৰি আহিব লগতে। ঠিক আছে বাৰু, তই এইখিনিতে থাক। ইয়াৰ পৰা ক'তো লৰচৰ নহবি। মই গৈ পেলাই মেডামক কওঁ, মেডামে যদি কয় তেতিয়াহে তই সোমাই যাবি, নহ'লে তই মেডামক লগ কৰিব নোৱাৰ। ঠিক আছে বাৰু, আপুনি যাওক। মই ক'তো লৰচৰ নহওঁ ইয়াৰ পৰা। মোৰ পিছে পিছে সোমাই নাহিবি আকৌ, নহ'লে কিন্তু পিটিম মই। ঠিক আছে বাৰু। আজি নিজৰ মাজনীক লগ কৰিবলৈও মোৰ পাৰ্মিশ্যন লগা হ'ল। মোক এৰি দিয়া বুলি কৈছো নহয়, এৰি দিয়া। কিয় এৰি দিব লাগে হা? কিয় এৰি দিব লাগে? এতিয়াও সময় আছে। তোমাৰ মানুহজনক কোৱা মোৰ ফাইলটো উলিয়াই দিবলৈ, নহ'লে আমি তোমাক এৰাত নাই। আপোনালোকে মোক এনেকৈ বন্দী কৰি ৰাখি কি পাব কওকচোন? মই কি কৰিব পাৰোঁ? মোৰ ওচৰত ফাইল আছে নেকি? মোৰ ওচৰততো ফাইল নাই। মোক যাবলৈ দিয়ক প্লিজ। মই ভালদৰে জানো চিধা আঙুলিৰে কাম নহ'লে আঙুলি বেকা কৰিবই লাগে বুলি। গতিকে আমি তোক ইয়ালৈ উঠাই আনিছোঁ। তোৰ গিৰিয়েৰক ফোন কৰ সোনকালে, আৰু মোৰ ফাইলটো দি দিব দে। কৰ ফোন। ঠিক আছে, ফোনটো দিয়ক। সোমাব পাৰোঁনে মেডাম? কি হ'ল কচোন? মেডাম, আপোনাক এজনী ছোৱালীয়ে লগ কৰিবলৈ আহিছে। তাইৰ লগত মোৰ কোনো এপইণ্টমেণ্ট আছিলে নেকি? মানে এপইণ্টমেণ্ট লৈ থৈ দিছিলা? নাই মেডাম, কোনোবা ৰজা গাঁও নে কি নন্দিনী আহিছে লগ কৰিবলৈ। ঠিক আছে, ক'ত আছে তাই? বাহিৰত মেডাম। ঠিক আছে, ব'লা ব'লা। ঐ প্লিজ মোক যাবলৈ দিয়া মোক। মেডামে ক'লেহে দিম। এটা কাম কৰোঁ, মই ভিতৰলৈ সোমাই যাওঁ। ইমান দেৰি কৰিছে মায়ে। মা, তুমি আহিলা মা? চিকিউৰিটি দাদা, মই আপোনাক কৈছিলোঁ নহয় মোৰ কথা ক'লে মায়ে লগতে আহিব বুলি। চাওক আহিলে। তুমি কেনে আছা মা? কিমান দিনৰ মূৰত যে দেখিছোঁ। তুমি একো কথা কিয় কোৱা নাই মা? কিয় মোক মতা নাই বাৰু? ইমান দিনৰ মূৰত মোক দেখিছা, এবাৰতো সুধিব পাৰা মই কেনে আছোঁ। কিয় ইমান মনে মনে আছা মা? মেডামে মনে মনে নাথাকি কি কৰিব হা? মইতো কৈছিলোঁ নাই তই মেডামৰ ছোৱালী নহয় বুলি, হ'ব নোৱাৰ বুলি। কোনোবাই মেডামৰ ছোৱালী বুলি ক'ব আৰু হৈ যাব নেকি? ক'ত মেডাম আৰু ক'ত এই ভিক্ষাৰীজনী? কি কথা ক'ব আহিছে আপুনি? মায়ে মোক নিজৰ ছোৱালী বুলি নক'ব, চিন হেৰুৱাব। ক'ত লিখা আছে? ৰমেশ, কোনোবা পাগলী ছোৱালী চাগে। তই কাম এটা কৰ, গৈ পেলাই গাড়ী এখন ভালকৈ ঠিক কৰি দি তাইক পঠাই দে, এড্ৰেছটো সুধি পেলাই। নাই, কি কথা ক'ব আহিছে আপুনি? মই যাবলৈ হোৱা নাই নহয়, মাক লগ কৰিবলৈ আহিছোঁ, মাৰ লগত থাকিবলৈ আহিছোঁ। মা, তুমি কিয় মনে মনে আছা? তুমি কৈ দিয়াচোন মই তোমাৰ ছোৱালী বুলি। সিহঁতে মনে মনে থাকিব নহয়, বহুত বেছি কথা কৈ আছে সিহঁতে। তোমাৰ সন্মুখতে তোমাৰ ছোৱালীক অপমান কৰি আছে। তুমি কেনেকৈ সহ্য কৰি আছা মা? তোমাৰ গাত লগা নাই সিহঁতৰ কথাবিলাক? চিকিউৰিটিটোৱেতো মোক আৰু বেছি কথা কৈছে। কৈ দিয়া না মা মই তোমাৰ ছোৱালী বুলি। চোৱা, সিহঁতে বিশ্বাস কৰিবলৈ টান পাইছে।
তই কি উদ্দেশ্যত ইয়ালৈ আহিছ হা কোন তই তই কাক মা বুলি মাতিছ তই যে তেখেতৰ ছোৱালী কি প্ৰমাণ আছে হা মায়ে মোক জন্ম দিছে তাত আকৌ প্ৰমাণৰ কি কথাটো আছে মা তুমি কিয় মনে মনে আছা কৈ দিয়া না ঐ তই কোন হা মোৰ মা এইখন চহৰৰ সেইজনী ধনী মহিলা কাক মা মা বুলি ক'বলৈ আহিছ হা মা ভিতৰলৈ ব'লা কোনোবা পাগলৰ লগত লাগি থাকি কি লাভ আছে মই তেতিয়াৰ পৰা ওপৰৰ পৰা চাই আছোঁ ফটোৱা চব বাইদেউ বলক ভিতৰলৈ বলক এইবিলাক ফটোৱা মানুহৰ লগত লাগি থাকিলে আপোনাৰ সন্মানহে যাব মা 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 মোৰ কথা নুশুন যা ইয়াৰ পৰা মই কৈছিলোঁ নহয় তই যাবি নে মই তোক গতিয়াই বাঢ়ি কৰি দিব লাগিব মোক ভিতৰলৈ যাবলৈ দিয়ক মোক মাৰ ওচৰলৈ যাবলৈ দিয়ক বল বল মোক এৰি দিয়ক মোক মাৰ ওচৰলৈ যাবলৈ দিয়ক বল মা তোমাৰ লগত মোৰ কথা কেইটামান আছিলে তোৰ কথা মই পৰহি মানে শুনিম আজি মোৰ বেলেগ এটা কাম আছে তাত যাব লাগিব নহয় মা মোৰ কথাটো বহুত ইম্পৰ্টেণ্ট মোক ক'বলৈ দিয়া প্লিজ মই কৈছোঁ নহয় মই কালি বা পৰহিলৈ শুনিম বুলি মোক অকণমান অকলশৰে থাকিবলৈ দে শুনা মা মই তোমাৰ ল'ৰা তোমাৰ ভিতৰত কি চলি আছে তোমাৰ কি প্ৰব্লেম হৈছে মই অলপ হ'লেও বুজি পাওঁ এইখিনি সময়ত তুমি অকলশৰে থাকিব বিচাৰিলে তোমাৰে ক্ষতি হ'ব মা মই তোমাক কৈছোঁ নহয় মা তোমাৰ মনৰ কথাবোৰ তুমি মোক শ্বেয়াৰ কৰিব পাৰিবা বুলি মই তোমাৰ সন্তান ন মা মই যদি তোমাৰ দুখ নুবুজো তেতিয়াহ'লে কোনে বুজিব তই যে মোক ইমান অকাই পকাই কথা কৈ আছ তই কি জানিব বিচাৰিছ মোৰ পৰা কচোন আজি যে তোমাৰ ওচৰলৈ ছোৱালীজনী আহিছিল সেই ছোৱালীজনী আচলতে কোন নাই নাই কি কথা কৈছ মই কৈছোঁ নহয় মই তাইক চিনি নাপাওঁ বুলি তুমি কেনেকৈ ভাবিব পাৰিলা মা তুমি এনেকৈ মিছা কথা কৈ থাকিবা আৰু মই বুজি নাপাম তোমাৰ চকু দেখিলেই মই গম পাওঁ তোমাৰ মনত কি চলি আছে মা মই এতিয়াও সৰু হৈ থকা নাই নহয় মই যে তোমাৰ মনৰ কথা বুজি নাপাম গতিকে তুমি কি লুকুৱাই ৰাখিছা বা তোমাৰ মনত কি চলি আছে মোক সেইটো কোৱা সত্যটো স্বীকাৰ কৰা ৰাহুল তই যেতিয়া সকলোবিলাক কথা বুজি পাইছই তেতিয়াহ'লে মই আৰু তোক একো কথাই নুলুকাওঁ মই ভাবিছোঁ তোক সকলোবিলাক কথাই কৈ দিওঁ তাই মোৰ ছোৱালী নহয় তাই মোৰ সতিনীৰ ছোৱালী তাইৰ জন্মৰ সময়ত তাইৰ মাক ঢুকালে আৰু তাৰ পাছতেই বাপেকে মোক বিয়া কৰাই আনিছিলে তই বিশ্বাস কৰ মই তাইক কেতিয়াও বেলেগ বুলি ভবাই নাই মানে বেলেগৰ সন্তান বুলি ভবাই নাই তাইক মই সদায় নিজৰ ছোৱালী বুলিয়েই ভাবিছিলোঁ তাইক মই ভাত খুৱাই নিদিলে তাই ভাতেই নাখায় মই নহ'লে তাই অকণমান সময় নাথাকে কিন্তু 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 কি মা এটা অন্ধকাৰ ৰাতি সেই ৰাতি আমাৰ সকলোবিলাক উলট পালট কৰি দিলেও বাবা মোৰ মানুহজনক 3জন সন্ত্ৰাসবাদীয়ে যেতিয়া মাৰি পেলাইছিল সেই অনাথ ছোৱালীজনীক সেই গাঁওখনৰে এখন আশ্ৰমত ৰাখি মই প্ৰতিশোধ ল'বৰ কাৰণে মই হৈ গ'লোঁ অপৰাধ জগতৰ অপৰাধৰ সম্ৰাজ্ঞী চবৰে কাৰণে মই ভয়ৰ কাৰণ হৈ পৰিলোঁ সকলোৱে মোক দেখিলে ভয় কৰে তাইক যদি মোৰ লগত লৈ আনিলোহেঁতেন তাই জানো জীৱনটো ধ্বংস হৈ নগ'ল হয় ক সেইকাৰণে মই এনেকুৱা কৰিলোঁ বাবা সেইকাৰণে মই তাইক মোৰ ওচৰ চাপিব দিয়া নাই দূৰত ৰাখিছিলোঁ তাইক মই বিচাৰিছিলোঁ মোৰ ছোৱালীজনী ভালে থাকক শান্তিত থাক মা মই শুনিছোঁ ছোৱালীজনীয়ে কি গাঁৱৰ কথা কৈছিলে সেই গাঁওখনতে থাকে তুমি চাগে জানিবা মানুহ এজনে কৈছিলে মই পাহৰি থাকিলোঁ নহয় নামটো তুমি দেখোন সেই গাঁৱৰ অনাথ আশ্ৰমকে টকা দান কৰিবলৈ দিয়া মোক মই এতিয়াহে বুজি পাইছোঁ মই জানো তুমি অনাথ আশ্ৰমক দান কৰা তুমি তোমাৰ টকা বেয়া কামত নলগোৱা তুমি অনাথ আশ্ৰমকে দান কৰা বুলি মই জানো মানে সেই অনাথ আশ্ৰমখনতে মানে সেই ছোৱালীজনী থাকে নেকি মা মানে তোমাৰ ছোৱালী অঁ সেই অনাথ আশ্ৰমখনতে মই তাইক থৈ আহিছিলোঁ মই অনাথ আশ্ৰমখনক দান কৰোঁ সেইটো সঁচা কিন্তু আচল কথাটো হ'ল তাত মই বেছিকৈ টকা দিওঁ এইটো কাৰণেই যাতে তাত মোৰ ছোৱালীজনীয়ে কোনো কষ্ট নাপায় তাত যাতে মোৰ ছোৱালীজনীক ধুনীয়াকৈ ৰখা হয়
সেইকাৰণে মই প্ৰয়োজনতকৈ বেছিকৈ টকা পঠাইছিলোঁ সেই অনাথ আশ্ৰমখনত, যাতে নন্দিনীয়ে কোনো কথাতেই কষ্ট নাপায়, যাতে একোৰে অভাৱ অনুভৱ নকৰে তাই। ময়ো তাইৰ সন্মুখলৈ যাবলৈ পৰা নাই। তাইৰ সন্মুখত গ'লে মই বহুত কষ্ট পাম, সেইকাৰণে মই তাত নাযাওঁ আৰু যোৱাও নাই। আৰু তোক মই যেতিয়া তুলি আনিছিলোঁ, এতিয়া তয়ে মোৰ সন্তান। সদায় তাইলৈকে মনত পৰি আছিলে, সেইকাৰণে মই তোক অনাৰ সিদ্ধান্ত ল'লোঁ, যাতে তাইৰ ঠাই তই পূৰণ কৰিব পাৰ। মই সদায় হাঁহি থাকোঁ সঁচা, কিন্তু মোৰ অন্তৰে সদায় কান্দি থাকে। সদায় তাইলৈ মনত পৰি থাকে, তাই বা কেনেকৈ আছে। ঠিকেই কৈছা, কিন্তু মা, তুমি এই অপৰাধমূলক কামবিলাক কৰি থাকা, সেইকাৰণে তুমি তাইক দূৰত ৰাখিছা। কিন্তু মোক তুলি আনি দেখোন তুমি তোমাৰ লগতে মোক ৰাখিছা। মই দেখোন তোমাক সদায় দেখি আছোঁ, মোৰতো একো অসুবিধা হোৱা নাই। তাৰমানে তুমি মোক বেয়া পোৱা মা? নাপাওঁ, কিয় বেয়া পাওঁ? মইতো বহুত ভাল পাওঁ বাবা, বহুত মৰম কৰোঁ তোক। মই জানো মই এদিন নহয় এদিন শেষ হৈ যাম, কিন্তু তাইৰ কি হ'ল হয়? সেইকাৰণে মই এনেকুৱা কিছুমান সিদ্ধান্ত ল'লোঁ বাবা, যিবিলাক আজিলৈ কাৰো আগতে প্ৰকাশ কৰা নাই। কেৱল আজি মই তোৰ আগতহে প্ৰকাশ কৰিছোঁ। তেনেকৈ নক'বা মা, আজি তুমি প্ৰমাণ কৰি দিলা, কেৱল গৰ্ভধাৰণ কৰিলেই মা বুলি নকয়। মা হ'বলৈ হ'লে মাৰ নিচিনা এখন অন্তৰ থাকিব লাগিব। বাবা মা, তাই চাগে ভাবিছে তুমি বহুত স্বাৰ্থপৰ হ'লা, তুমি বহুত ধনীৰ কাৰণে তুমি তাইক এনেকুৱা ব্যৱহাৰ কৰিছা। কিন্তু তুমি তাইৰ ভালৰ কাৰণে যিখিনি কৰিছা তাই হয়তো গমেই নাপায় মা। বাবা, তই মোক আজি প্ৰতিজ্ঞা কৰ, সেই অনাথ ছোৱালীজনী মানে তোৰ বায়েৰক তই সদায় চাবিনে? মা, কিয় নাচাম? অনাথ বুলি নক'বা মা, তুমি এতিয়াও জীয়াই আছা। মই তোমাৰ লগত থাকি সকলোবিলাক কথাই বুজিব পৰা হ'লোঁ মা। তুমি মোক আৰু একো ক'ব নালাগে। এতিয়া তুমি মোৰ লগত ব'লাচোন, ব'লা। সৌজনীখন ছাৰ, আপোনাক লগ পালোঁ ভালেই হ'ল। আপোনাৰ লগত কথা কেইটামান আছিলে, মোৰ কথাটো শুনি লওক, তাৰপাছত আপুনি ক'ত যাই থাকিব প্লিজ ছাৰ। কোৱাচোন বাৰু। বিশ্বাস কৰক ছাৰ, সেইজনীয়ে মোৰ মা। মিছা কথা কোৱাৰ কোনো প্ৰশ্নই নাহে ছাৰ। মইতো আপোনালোকক তেখেতৰ ছবি পৰ্যন্ত দেখাইছোঁ, কৈছোঁ তেখেত মোৰ মা বুলি। মোক কোনেও বুজিবলৈ চেষ্টা নকৰে ছাৰ। আনকি মোৰ মায়েও কিয় মনে মনে আছে মই নাজানিলোঁ। এবাৰ যদি কৈ দিয়া হ'লে, যদি ক'লেহেঁতেন যে এইজনী মোৰ নন্দিনী, মোৰ ছোৱালী, সেই চিকিউৰিটি গাৰ্ডটোৰ মুখেই বন্ধ হৈ গ'লহেঁতেন। কিন্তু কিয় নক'লে নাজানো। এবাৰো কিয় নক'লে ছাৰ? বিশ্বাস কৰক, তেখেতে মোৰ মা, মই তেওঁৰ ছোৱালী। বাৰু বুজিলোঁ, কিন্তু তুমি তেখেতৰ কেনেকুৱা ধৰণৰ ছোৱালী? কেনেকুৱা ছোৱালী মানে? মই তেওঁৰ ছোৱালী আকৌ। মই আৰু বেলেগ একো নাজানো ছাৰ। মই সৰুৰে পৰাই অনাথ আশ্ৰমতে ডাঙৰ দীঘল হোৱা। মোক বোলে মায়ে সৰু থাকোঁতেই অনাথ আশ্ৰমত দি আহিছিলে, আৰু মোক কেতিয়াও খবৰ ল'বলৈ যোৱা নাই। প্ৰথমতেতো মোক কোনেও কোৱা নাছিলে। তাৰপাছত যেতিয়া মই বিচাৰি ফুৰিছিলোঁ, এজন মানুহে মোক তেখেতৰ ফটো দেখাইছিলে। তাৰপাছত এই ফটোখন লৈয়ে মই চহৰলৈ আহিছোঁ ছাৰ। এই চহৰত মাক বহুত বিচাৰিলোঁ ছাৰ, কিন্তু চাওক ভগৱানে আমাক কেনেকৈ মিলাই দিছে। কেনেকৈ লগ পালোঁ মই মাক। লগ পালোঁ সঁচা, কিন্তু মোৰ মায়ে দেখোন মোৰ বিষয়ে একোৱেই নকয়। মই যেনেকৈ মাক লগ পাবলৈ ব্যাকুল হৈ আছিলোঁ, মোক লগ পোৱাৰ পাছতো দেখোন মাৰ একো বেলেগ ভাৱ নাই। মোৰ প্ৰতি মাৰ একো আন্তৰিকতা দেখা নাই ছাৰ। ছাৰ, আপুনিতো মাৰ লগতেই থাকে, আপুনি মাক ভালদৰে বুজি পাব। মায়ে চাগে মোক কিবা খং কৰি আছে ন, কিবা অভিমান কৰি আছে চাগে। নহ'লেনো নিজৰ ছোৱালীজনীক চিনি পাবলৈ মাৰ ইমান সময় লাগেনে? শুনা, তোমাৰ মায়ে যে কিবা এটা তোমাক খং কৰি আছে, সেইটো কথা বাৰু মই বুজি পাইছোঁ। কিন্তু তোমাক ইগন'ৰ কৰাৰ কথা যে ক'লা, সেইটো কথাহে মই তোমাক ক'ব নোৱাৰিম। কিন্তু মোৰ এনেকুৱা এটা ভাৱ হৈছে, তোমাৰ লগত নিশ্চয় তেখেতৰ কিবা এটা সম্পৰ্ক আছে। মই মাৰ লগত কথা পাতিম বাৰু, কথা পাতি মই তোমাক জনাম। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ ছাৰ। আপোনাৰ মাক ভালদৰে বুজাই ক'ব। যদি মোৰ প্ৰতি কিবা অভিমান থাকে, তেতিয়াহ'লে মোক কৈ দিবলৈ দিব। এনেকৈ মনৰ মাজতে ৰাখি থ'বলৈ নিদিব। ঠিক আছে বাৰু। চিকিউৰিটি ছাৰ, এইজনী আকৌ আহিলে। ঐ
তই মেডামৰ এৰিয়াত আহিবলৈ সাহস কেনেকৈ পালি হা মোক সেইকাৰণে মাতিছে চাগে ন ছাৰ এইক মানে ধৰি লৈ যাব লাগে তোৰ লাজ লগা নাই সেইদিনা মেডামে তোক একোৱেই উত্তৰ নিদিলে তথাপি এতিয়া আকৌ ছাৰক লগ কৰিবলৈ আহিছ ব'ল আজি তোক মই একেবাৰে জেগাতে থৈ আহিমগৈ ৰ'বা মই সেইকাৰণে তোমাক মতা নাই তেনেহ'লে কিয় মাতিছে ছাৰ এই ছোৱালীজনীক আমাৰ ঘৰৰে মানে এটা ৰুম ঠিক কৰি দিয়া মানে যিটো গেষ্ট হাউচ আছে সেইটো খালী কৰি দিয়া কিন্তু ছাৰ কোনো কিন্তু নাই ঠিক আছে বাৰু ছাৰ মোক মিলি চাই থাকিব নালাগে আহা ছাৰে অৰ্ডাৰ দিলে যেতিয়া নকৰিলেতো নহ'ব ব'লা ছাৰে কি কৰি গ'ল মই মাহঁতৰ ঘৰত মায়ে মাতি নিবলৈ কৈছে নেকি বাৰু চিন্ময় কি হ'ল ৰাহুল তোক মই কথা এটা ক'বলৈ ইয়ালৈ মাতিছিলোঁ মানে বহুত জৰুৰী কথা ঘৰত ক'ব মানে মোৰ সাহসী হোৱা নাছিলে সেইকাৰণে তোক বেলেগ ঠাইলৈ মাতিলোঁ তইতো মোৰ নিজৰ দাদাৰ দৰে হয় দে কচোন কি হ'ল তোক মানে আকৌ পইচাৰ দৰকাৰ হ'ল নহয় জানো নাই 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 ৰাহুল পইচা নহয় বেলেগ কিবা এটাহে কি বেলেগ কিবা আমাৰ ঘৰত মোৰ আপোন বুলিবলৈতো তইহে আছ প্ৰতিটো দুখৰ সময়ত সুখৰ সময়ত তোকেই পাই আহিছোঁ মই সেই সৰুৰে পৰাই তইতো মোক বহুত হেল্প কৰিছ আৰু এটা হেল্প কৰ আৰে বাবা কি হেল্প লাগে সেইটো ক না মানে মই এইটো কথা খুৰীমাক ক'বলৈ বৰ লাজ পাইছোঁ কাৰণ তেখেতে মোক সৰুৰে পৰাই বহুত কষ্টত ডাঙৰ দীঘল কৰিছে যদি কেনেবাকৈ কষ্ট পাই কথাষাৰ শুনিলে সেইকাৰণে মই তোকেই ক'বলৈ দিছোঁ এতিয়া কথাটো ক পৰহি যে গাঁৱৰ পৰা এজনী খুব ধুনীয়া সহজ সৰল গাঁৱলীয়া ছোৱালী আহিছিলে ইয়ালৈ মানে আমাৰ ঘৰলৈ নন্দিনী নামৰ ছোৱালীজনী মানে কি কৰিছিলে মই সকলোবিলাক আঁতৰৰ পৰাই চায়ে আছিলোঁ তাই বৰ ধুনীয়া দেই ছোৱালীজনী আৰু বৰ সহজ সৰল আজিৰ যুগত এনেকুৱা এজনী ছোৱালী পাবলৈ খুব টান মানে সেই ছোৱালীজনীক কিয় জানো মোৰ খুব পচন্দ হৈছে তোৰ আগতেই মই যি ক'লোঁ মই খুৰীমাৰ আগত এইটো কথা ক'ব নোৱাৰোঁ ৰাহুল খুৰীমাই বেয়া পোৱাটো মই একেবাৰে নিবিচাৰোঁ যদি নহয় বুলি কয় মই অন্তৰৰ পৰাই বাদ দিম আৰু এইবিলাক কথা হ'ব দে বাৰু চিন্ময় তই চিন্তা নকৰিবি তই যেতিয়া তাইক ভাল পাৱ মই বাৰু মাৰ লগত এইটো বিষয়ক লৈ কথা পাতিম মায়ে কি কয় জানিম আৰু মাৰ লগত কথা পাতি মাক মেনেজ কৰিলে আৰু হৈয়ে গ'ল তাকে সঁচাই তই মোৰ নিজৰ দাদাৰ দৰে তই চিন্তা নকৰিবি মই তোৰ লগত সদায় আছোঁ এতিয়া মই মাৰ লগত কথাখিনি পাতোগৈ হ'ব দে কিন্তু ভালদৰে মায়ে যাতে কোনো কথাতে খং নকৰে ঠিক আছে দে হে ভগৱান খুৰীমাই মানিলেই হ'ল আৰু কথাটো সেই ছোৱালীজনীয়ে বৰ বেয়াকৈ প্ৰেমত পেলালে দেই হে ভগৱান সকলো ঠিক কৰি দিব আৰু ছাৰ মায়ে কি কৈছে হা মায়ে মোক চিনি পাইছে হয়নে মায়ে মোক কেতিয়াও চিনি নাপাওঁ বুলি থাকিব নোৱাৰে চোৱা খুৰীমা বহুত ব্যস্ত হৈ আছে তেখেতৰ সময় বহুত কম এতিয়া তুমি খুৰীমাৰ ওচৰলৈ যাব নোৱাৰা আপুনি কি কথা কৈছে ছাৰ ৰাহুল ছাৰে একেটা কথাকে কৈছে আৰু আপুনিও তেনেকৈ কৈছে মাকৰ ওচৰলৈ জীয়েক যাব হাজাৰ ব্যস্ততা থাকিলেও মাক জীয়েকৰ সম্পৰ্ক খুব মজবুত হয় ঠিক আছে তুমি ঠিক কথাই কৈছা আমাৰ খুৰীমাৰ বহুত দায়িত্ব আছে আৰু সেইবোৰ দায়িত্বৰ পৰা পটককৈ ওলাব নোৱাৰে সেইকাৰণে চাগে মায়ে তোমাক ইমান বেছি টাইম দিব পৰা নাই মায়ে কৈছে তুমি কেইদিনমান গাঁৱত থাকি অহাৰ কথা এইটো কিবা কথা হ'ল নেকি সেই সৰুৰে পৰা এতিয়া ডাঙৰ হ'লো গাঁৱতেই তাত থাকি আমনি লাগিছে আৰু মোৰ এতিয়া মাৰ ওচৰতে থাকিবলৈ মন গৈছে মায়ে মোক মৰম কৰিব যত্ন ল'ব মৰমত ভাত খুৱাই দিব বুকুৰ মাজত শুৱাই ল'ব কেতিয়া যে মই এইখিনি মৰম পাম কি জানে ছাৰ মই সৰুৰ পৰা ডাঙৰ হ'লো আজিলৈ এবাৰো মই মাৰ কোলাত শুইয়ে পোৱা নাই মাৰ মৰমো পোৱা নাই মই বহুত কষ্ট পাই আছোঁ এতিয়া মই মাৰ লগতেই থাকিম ছাৰ আপুনিয়ে মাক বুজাই কওকচোন আপুনি আৰু ৰাহুল ছাৰে ক'লে শুনিব চাগে মই খুৰীমাক চব কথাই কৈছোঁ আৰু ৰাহুলেও কৈছে খুৰীমাই কিছুদিন টাইম বিচাৰিছে মানে অলপ সময় বিচাৰিছে মাৰ এই জামেলাবিলাক শেষ হ'লেই তোমাক বোলে লৈ আহিবগৈ এয়া চোৱা তোমাক 1 লাখ টকা দিছে তুমি গাঁৱত গৈ পেলাই আৰামত থাকাগৈ টকা 1 লাখ টকা এইখোপা টকা লৈ মই কি কৰিম নালাগে মোক টকা
মোক মাকহে লাগে। এইবিলাক টকা পইচাৰ লেনদেনত মই নোসোমাওঁ দেই। নালাগে মোক একো টকা পইচা। মই গাঁৱতো নাযাওঁ, মই ইয়াতে থাকিম। বহুত দিন তাত থাকিলোঁ। অলপমান মোক মাৰ ওচৰত থাকিবলৈ দিয়ক ছাৰ। মই জানো এইবিলাক আপোনালোকৰে চালাকি চাগে। মায়ে চাগে কোৱা নাই, মিছা কথা কৈ মোক মানে ইয়াৰ পৰা খেদিব বিচাৰিছে নহয় জানো। মই ইমান লোভীয়া নহয় দেই। নালাগে মোক টকা, মোক মাকহে লাগে। প্লিজ মোক আৰু এইবিলাক টকা পইচা দেখুৱাই নাথাকিব। তুমি ইমান চিঞৰা চিঞৰি কৈ থাকিব নালাগে, বুজিছা? খুৰীমায়ে যিটো কথা কৈছে সেইটোৱে হ'ব। খুৰীমায়ে কৈছে তাইক গৈ পেলাই গাঁৱত থৈ আহা, এইখিনি টকা লোৱা। আৰু মই সেইকাৰণে তোমাক ক'বলৈ আহিছোঁ, তুমি টকাখিনি লোৱা আৰু গাঁৱলৈ যোৱা। মই খুৰীমাৰ কথা শুনিবই লাগিব। সকলো সময়তে খুৰীমাৰ কথা নুশুনিলেও হ'ব। কিয় শুনিব লাগে সকলো টাইমতে? মোৰ কথাও শুনিব লাগে আকৌ। মই নাযাওঁ দেই, মই ইয়াতে থাকিম। টকাখিনি দি থৈ আহক যাওক মাক। মায়ে কৈছে মোৰ লখিমী ছোৱালীজনীক ভালদৰে বুজাই কবি, তাই নিশ্চয় বুজি পাব। তুমি শুনিবানে? নাই, নুশুনো মই। মোক কি বুৰ্বক বুলি ভাবিছে নেকি? মোক ফুচুলাই পেলাই গাঁৱলৈ পঠাই দিব বিচাৰিছে। আপোনালোকে যি টি কথা ক'লে মই নামানো নহয়। টকাখিনি লৈ যাওক। নালাগে মোক এইবিলাক টকা, মই ইয়াৰ পৰা নাযাওঁ। চুপ, একদম চুপ থাকা। খুৰীমাৰ কথা আমি অমান্য কৰি পোৱা নাই। তুমি কেনেকৈ সাহস পালা অমান্য কৰিবলৈ? হা, খুৰীমাৰ কথা অমান্য কৰি তুমি কিন্তু বহুত বেয়া কাম কৰিছা। ব'লা মোৰ লগত। নাযাওঁ মই। ব'লা। নাযাওঁ মই। ব'লা কৈছো নহয়। প্লিজ মোক পঠাই নিদিব। ব'লা। খুৰীমা, তুমি যে গোটেই দিনটো একো নোখোৱাকৈ আছা, কিয় বাৰু কোৱাচোন? একো নোখোৱাকৈ থাকিলে তোমাৰ কিবা লাভ হ'ব নেকি? বৰঞ্চ শৰীৰটোহে দুৰ্বল হৈ যাব। কিবা এটা খোৱা খুৰীমা। ৰাহুলে মোক কৈ গৈছে তোমাক ভালদৰে চাবলৈ। তুমি এনেকৈ থাকিলে সিও কষ্ট পাব নহয় খুৰীমা। হ'ব দে, তই মোৰ কথা চিন্তা কৰিব নালাগে। ইমান চিন্তা কৰিব নালাগে আৰু। তয়ো তোৰ নিজৰ কাম বন কৰ। কিমান আৰু মোৰ কথাত লাগি থাকিবি কচোন? মই তোমাৰ ল'ৰাৰ দৰে। তুমি মোক সৰুৰ পৰাই ডাঙৰ কৰিছা। তুমি মোৰ মাৰ নিচিনা। মই তোমাৰ কথা চিন্তা নকৰি কাৰ কথা চিন্তা কৰিম খুৰীমা? সৰু বাবা, মোৰ তোৰ লগত কথা এটা আছিলে। অঁ, কোৱা। সেই যে ছোৱালীজনী আছিল, তাইক কিবা খাবলৈ দিছিলি জানো যোৱাৰ টাইমত? নাই খুৰীমা, একো খাব দিয়া নহ'লে। আপুনি ক'লে আৰু পইচাকেইটা তাইক দি তাইক গাঁৱত থৈ আহগৈ। সেইকাৰণে খৰখেদা কৰাৰ কাৰণে একো খাবলৈ দিবই নহ'ল। কিন্তু খুৰীমা, ইমানবোৰ টকা দিলোঁ, তাই হাত পাতিয়ে নল'লে। আৰু তোমাক এৰি যাবও খোজা নাছিল। জোৰ কৰি টানি টুনিহে মই গাড়ীত বহাই থৈ আহিছোঁ। ছোৱালীজনীৰ আত্মসন্মান বহুত বেছি। হ'ব দে, মই এতিয়া এইবিলাক একো নাখাওঁ, লৈ যা। খুৰীমা, তুমি এনেকৈ নাখাই অসুস্থ হৈ যাবা, বেমাৰ হ'ব তোমাৰ। এদিন নাখালে একো নহয় দেই বাবা। মই জানো তই মোৰ কথা বহুত চিন্তা কৰ, কাৰণ মই তোৰ মাৰ দৰেই। তহঁতৰ দুইটাকে সৰুৰ পৰাই মই মৰমত ডাঙৰ দীঘল কৰিছোঁ, কোলাত লৈ লৈ। আৰু তহঁতৰ এটা এটা ভাল চাকৰিও আছে এতিয়া। তহঁতৰ কাৰণে যিমান কষ্ট কৰিছোঁ, সেইকাৰণে তহঁতে মোক বুজি পাওঁ। কিন্তু কি কৰিবি ক, ময়োতো মা। মই বাধ্যত পৰিয়েই বহুত কথা মানিব নোৱাৰোঁ। খুৰীমা, মই তোমাক কথা এটা কওঁনে? কচোন। তোমাক পৃথিৱীৰ বহুত মানুহে বেয়া বুলি ভাবিব পাৰে, তোমাক অপৰাধ জগতৰ সম্ৰাজ্ঞী বুলি ভাবিব পাৰে। সিহঁতে ভাবে তুমি বহুত বেয়া কাম কৰি পইচা ঘটা। কিন্তু তুমি আমাৰ কাৰণে আৰু একমাত্ৰ ছোৱালীজনীৰ কাৰণেহে তুমি বহুত কষ্ট কৰা। আৰু তুমি বেয়া কাম নকৰা, অনাথ আশ্ৰমক দান দিয়া। কিন্তু আমি তোমাক কেতিয়াও বেয়া বুলি নকওঁ খুৰীমা। মোৰ কাৰণে, ৰাহুলৰ কাৰণে তুমি আমাৰ মা। পুতেকহঁতৰ কাৰণে মা কেতিয়াও বেয়া নহয়, মাটো মায়েই। মই তোমাৰ সকলো কষ্ট, সকলো দুখেই বুজিব পাৰিছোঁ মা। তুমি তাইক মানে নন্দিনীক তোমাৰ কাষত নাৰাখি দূৰত কিয় ৰাখিছানো? ভাল পালে কিছুমান বস্তু ওচৰত ৰাখিব নোৱাৰিও, বাধ্যত পৰি চকুৰ পৰা আঁতৰত ৰাখিব লগা হয়। নন্দিনী মোৰ ছোৱালী। মই তাইক বহুত কষ্ট কৰি আঁতৰৰ পৰাই ডাঙৰ কৰিছোঁ। মই জানো মোৰ লগত থাকিলে তাইৰ কোনো ভৱিষ্যত নাই। মোৰ লগত থাকিলে তাইৰ ভৱিষ্যতটো অন্ধকাৰ হ'ব। কাৰণ মই আজিৰ নিচিনাকৈ কেতিয়াও এনেকৈ থাকিব নোৱাৰোঁ। মই এদিন হ'লেও শেষ হৈ যাম। পুলিচে মোক এদিন নহয় এদিন ইয়াৰ পৰা থৈ লৈ যাবই। তেতিয়া মোৰ ছোৱালীজনী কি হ'ব ক? মোৰ লগত থাকিলে তাই কষ্ট পাব বাবা।
মই নিবিচাৰোঁ বাবা মোৰ লগত থাকি তাইৰ জীৱনটো নষ্ট হৈ যোৱাটো। তুমি প্ৰমাণ কৰি দিলা পৃথিৱীৰ কোনো মায়ে বেয়া নহয়। সকলো মায়ে তেওঁলোকৰ সন্তানৰ বাবে ভালটোহে বিচাৰে। তুমি তাৰে এটা জ্বলন্ত উদাহৰণ খুৰীমা। তই মোক এনেকৈ খুৰীমা খুৰীমা কৈ নাথাকিবি, তই মোক মা বুলিয়ে মাতিবিও বাবা। হ'ব মা। বাবা মই বাৰু আৰু যুঁজিব পাৰিমনে নে হাৰি যাম? কিমান আৰু সহ্য কৰিম? তুমি চিন্তা নকৰিবা মা, মই তোমাৰ লগত সদায় আছোঁ আৰু সদায় ছাৰ দৰে হৈ থাকিম। মই তোমাৰ একো হ'বলৈ নিদিওঁ মা। আৰু এটা কথা বাবা, মই যদি কিবা এটা হৈ যায় মই দিয়া দায়িত্ববোৰ তহঁত দুটাই পালন কৰিব পাৰিবিনে? অঁ মা, তুমি যি দায়িত্ব নিদিয়া মই তাৰ আখৰে আখৰে পালন কৰিম। ঠিক আছে বাবা, মই আজি নিশ্চিন্ত হ'লোঁ আৰু এতিয়া মই শান্তিত শুব পাৰিম। কিন্তু বাবা এতিয়া এইবিলাক লৈ যা, মই একো গিলা নাযাব, নাখাওঁ একো। অকণমান মই শুব বিচাৰিছোঁ, ৰেষ্ট ল'ব বিচাৰিছোঁ। হ'ব দিয়া মা, ব'লা মই তোমাক ৰুমত থৈ আহোঁ। বল। মা তুমি বাৰু কিয় এনেকুৱা কৰিলা মোক? তুমিয়ে মোক পঠাই দিছা নে মোক ছাৰহঁতে মোক পঠাই দিলে? মাজনী অঁ খুৰা তুমি ইয়াত যে মই তোমাক ৰেষ্ট ল'বলৈ কৈছিলোঁ দেখোন ভিতৰত। কৈছিলে, কিন্তু ছাৰে মোক গেটৰ পৰা বাহিৰ কৰি দিলে। মই ইয়াৰ পৰা যাবগৈ লাগে গাঁৱলৈ, এইটোৱে মোৰ মাৰ আদেশ। বহুত আশা কৰি আহিছিলোঁ খুৰা মাৰ ওচৰলৈ। মই শুনিছোঁ আমাৰ মালে সকলোৱে ভয় কৰে। আমাৰ মায়েনো এনেকৈ কি কাম কৰে যাৰ কাৰণে মানুহে মাক যে ভয় কৰে? তুমি সৰু ছোৱালী মা, তুমি এইবিলাক কথা জানিব নালাগে নেকি? না খুৰা, মই জানিবই লাগিব। মই এই কথাটো জানিবই লাগিব খুৰা। কি কৰে মোৰ মায়ে? মাৰ কাৰণে সকলোৱে কিয় ভয় কৰে? সেইকাৰণে মায়ে মোক মাৰ লগত ৰাখিব বিচৰা নাই। মাৰ লগত থাকিলে কি সমস্যা হয় মই বুজি নাপালোঁ খুৰা, মোক কওক কথাখিনি। তোমাৰ মা হৈছে এইখন চহৰৰ গডফাদাৰ। হা, গডফাদাৰ? এইটো আকৌ কি? এইটো দেখোন মই জীৱনতো নাম শুনা নাই। তুমি নুবুজিবা মাজনী, তোমাৰ মাৰ হুকুমত সকলোৱে উঠা বহা কৰে, বহুত টকা আদান প্ৰদান কৰে আৰু তেখেতে যি কয় সেইটোৱে হ'ব লাগিব। অঁ যিয়ে নহওক আৰু মই ইয়াতে থাকিম, মই ক'তো নাযাওঁ। তুমি জিদ নকৰিবা মাজনী, তোমাৰ মায়ে যদি কৈছে ইয়াৰ পৰা যাবলৈ তেতিয়াহ'লে তুমি যোৱাটোৱে মংগল হ'ব। ইমান কথাত লাগি থাকি লাভ নাই। তোমাৰ মায়ে চাগে ভালৰ কাৰণে তোমাক কৈছে যাবলৈ। নাই, একো ভাল কৰাৰ কথা চিন্তা কৰিব নালাগে। মোৰ জীৱনত আৰু কোনো নাই, একমাত্ৰ মোৰ মায়ে আছে যাৰ মই ভাল চিন্তা কৰোঁ। মোক আকৌ ভালৰ কাৰণে কিয় পঠাব লাগে? মই একো বুজি পোৱা নাই খুৰা। মই আপোনাক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, মোক দয়া কৰি ইয়াত থকাৰ ব্যৱস্থা কৰি দিয়ক। মই যদি এবাৰ মাৰ লগত কথা পাতিব পাৰোঁ তেতিয়া মই সকলো বুজিব পাৰিম মায়ে মোৰ লগত কিয় এনেকুৱা কৰিছে। মোক দয়া কৰক খুৰা, মই আপোনাৰ ছোৱালীৰ দৰে। ঠিক আছে বাৰু, মোৰ ছোৱালীৰ দৰে বুলি ক'লা যেতিয়া, ব'লা মই বাৰু তোমাক কিবা এটা থকাৰ ব্যৱস্থা কৰি দিম। কি সঁচাকৈ খুৰা? কিন্তু এটা কথা, কি? মই যে তোমাক থকাৰ কিবা এটা ব্যৱস্থা কৰি দিম এইটো কথা কিন্তু তুমি কাৰো আগত নক'বা। না না খুৰা, মই কাৰো আগতে নকওঁ। আপুনি নিশ্চিন্ত থাকক। ঠিক আছে নহ'লে ব'লা। ব'লক। মাজনী ৰ'বা, মই তোমাৰ কাৰণে কিবা এটা বনাইছোঁ, মানে গাখীৰ অলপ গৰম কৰিছোঁ, তুমি খাই ল'বা। তুমি একো চাগে খোৱাই নাই সেইকাৰণে বনাইছোঁ। হ'ব দিয়ক খুৰা, কিয়নো ইমান কষ্ট কৰিব লাগে? একো নহয় দিয়া মাজনী, মই তোমাৰ কথা সকলোবিলাক বুজিব পাৰিছোঁ, কিন্তু কি কৰিবা কোৱা? মইতো মেডামক বুজাই মেলি তোমাক মেডামৰ ওচৰত থৈ আহিব পৰা হ'লে তেতিয়াহ'লে সকলো ঠিক হৈ গ'ল হয়, কিন্তু পাৰিম জানো? মইতো নোৱাৰোঁ, কাৰণ মই তেওঁলোকৰ সাধাৰণ এটা ছিকিউৰিটি গাৰ্ডহে। মোৰ কথা জানো ৰাখিব মেডামে? অঁ খুৰা, আপুনি ঠিকেই কৈছে। আপোনাৰ কথা তেওঁ ক'ত ৰাখিব? তেওঁতো এইখন চহৰত এজনী নামী দামী মানুহ, মোকেই চিনি পোৱা নাই। আপুনিতো তেওঁলোকৰ ঘৰৰ এজন ছিকিউৰিটি গাৰ্ডহে, আপোনাৰ কথাটো আৰু নুশুনিব। কিন্তু এটা কথা বৰ বেয়া লাগে খুৰা, নিজৰ মাজনীয়ে যদি চিনি নাপাওঁ বুলি কয় বৰ কষ্ট হয়ও। মই বুজি পাওঁ মাজনী, তুমি দুখ নকৰিবা।
চাবা ভগৱানে সকলো ঠিক কৰি দিব। আচলতে মাৰ চিন্তাত সকলোবিলাক পাহৰিয়ে গৈছিলোঁ। কেতিয়া খাব লাগে, কেতিয়া ভোক লাগিছে, মানে সকলো পাহৰিয়ে আছিলোঁ। ভাবিছিলোঁ মায়ে লগ পালে মোক খাবতে ধৰিব, বহুত ভাল পাব। কিন্তু খুৰা, নাকান্দিবা মাজনী। সৰুকালত মাৰ মৰম পোৱা নাই যে, অনাথ আশ্ৰমতে ডাঙৰ হোৱা যে, তাততো ইমানবিলাক ল'ৰা ছোৱালী, ক'তনো এনেকৈ ইমান মৰম কৰিব কোনে? মোৰ লগৰ ৰাগিনীৰ মাকে তাইক ইমান মৰম কৰে, ভাত খালেও তাইক খুৱাই দিয়ে, একেলগে খুৱাই লয়। কিমান যে মৰমত ডাঙৰ কৰিছে। কিন্তু মোৰ মা ক'ত? সেইকাৰণে মই মাক বিচাৰি চহৰ পালোহি। কিন্তু সেইজনী মায়ে মোক চিনি নাপাওঁ বুলি কৈছে খুৰা। বহুত কষ্ট পাইছোঁ খুৰা, বহুত কষ্ট পাইছোঁ। নাকান্দিবা মাজনী, নাকান্দিবা। তুমি কান্দা দেখি চোৱা, মোৰ চকু পানী ওলাই গৈছে। মই ভালদৰে বুজি পাওঁ এইবিলাক কথা। খুৰা, মোৰ মায়ে মোক চিনি পাব নহয়, মোৰ লগত কথা পাতিব ন? ভগৱানে কৰিলে সকলোবিলাক ঠিক হৈ যাব। মই ভগৱানক প্ৰাৰ্থনা কৰিম মাজনী, তুমি আৰু তোমাৰ মাজতে সোনকালে একলগ হোৱা। এতিয়া মই তোমাৰ কাৰণে কিবা এটা লৈ আহোঁ ৰ'বা খাবলৈ। বলক। মা, মোৰ মাক আপোনালোকে ক'ত লৈ যায়? মোৰ মায়ে কি কৰিলে মানে? পুলিচে মোৰ মাক কিয় লৈ গৈছে? তোমাৰ মাক আমি কিয় ধৰিছোঁ সেইটো তুমি থানাত গ'লে গম পাবা। মোৰ মাক কিয় লৈ গৈছে নেকি? নিনিব। তোমাক জনোৱাৰ কোনো দৰকাৰ নাই। মোক অকণমান সময় দিয়ক, মোৰ ছোৱালীজনীৰ লগত মোক অকণমান কথা পাতিব দিয়ক। ঠিক আছে, সোনকালে কৰক। মা, তুমি মোক ইমান দিনে কিয় মাতা নাই? কিয় চিনি নাপাওঁ বুলি কৈ আছিলা? আৰু তোমাক পুলিচে কিয় এনেকৈ ধৰি লৈ গৈছে? তুমিনো কি ইমান ডাঙৰ অপৰাধ কৰিলা মা? মোৰতো জীৱনটো নষ্ট হৈ গ'ল, শেষ হৈ গ'ল। মই বহুত ডাঙৰ অপৰাধী। মই বিচৰা হ'লে তোকো মই এনেকুৱা কৰিব পাৰিলোঁ হয়, কিন্তু মই নকৰিলোঁ। যদি মই তোক মোৰ ওচৰলৈকে আনিলোঁ হয়, তোৰ জীৱনটো মোৰ নিচিনা হৈ গ'ল হয়, শেষ হৈ গ'ল হয় তোৰ জীৱনটো। সেইকাৰণে তোক চিনি পায়ো মই চিনি নোপোৱাৰ ভাও ধৰিছিলোঁ। তাৰ কাৰণে মই বহুত দুখী মাজনী। তই জাননে মই যে এইখিনি ঠাইত আছোঁ কিয় আছোঁ? কিয় মা? সন্ত্ৰাসবাদীয়ে যে তোৰ দেউতাৰক মাৰিছিলে, মোৰ বিশ্বাসেই হোৱা নাই। আৰু মই ভাবিছিলোঁ সেইকেইটাক মই প্ৰতিশোধ ল'ম, কিন্তু তই তেনেই সৰু আছিলি অ', পানী কেঁচুৱা আছিলি। তই লগত থকা হ'লে মই এইখিনি প্ৰতিশোধ ল'ব নোৱাৰিলোঁ হয়। সেইকাৰণে মই তোক অনাথ আশ্ৰমত থৈ আহিছিলোঁ। আৰু মই তাৰ পাছৰ পৰাই বহুত বেয়া হৈ গ'লোঁ, অপৰাধী হৈ গ'লোঁ। যিকেইজন সন্ত্ৰাসবাদীয়ে তোৰ দেউতাৰক হত্যা কৰিছিলে, সেইকেইজন সন্ত্ৰাসবাদীক মই নিজ হাতেৰে হত্যা কৰিছোঁ। মা, অঁ মাজনী, মই ইয়াত অহাৰ দায়িত্ব শেষ। মোৰ প্ৰতিশোধ মই ল'লোঁ। আজি মই বহুত সুখী মাজনী, বহুত সুখী। সিহঁতে তোৰ দেউতাৰক মাৰিছিলে, মোৰ মানুহজনক মাৰিছিলে, যিজন মানুহে কোনো দুখ কৰা নাছিল। তথাপি তেখেতক চলেৰে হত্যা কৰা হৈছিল। মই সিহঁতকো এনেকৈ চলেৰে হত্যা কৰিলোঁ। আজিহে চাগে তোৰ দেউতাৰে শান্তি পাইছে। প্ৰথমখিনিত কিন্তু মই বহুত কষ্ট কৰি অগাধ সম্পত্তি অৰ্জন কৰিলোঁ। কিন্তু মই চহৰলৈ আহোঁতে তেনেই এজনী দুখীয়া মানুহে আছিলোঁ। যেতিয়া মই ৰাজেশ বৰুৱাৰ লগত কাম কৰিলোঁ, তেখেতে মোক ৰাস্তাত লগ পাই লৈ আহিছিল আৰু তেখেতৰ লগত কাম কৰিবলৈ দিছিল। আৰু তেতিয়াৰ পৰাই মই বহুত কষ্ট কৰিছিলোঁ। মোৰ এটাই লক্ষ্য আছিল, এই সন্ত্ৰাসবাদী কেইজনক হত্যা কৰা। আজি মোৰ সপোন পূৰণ হৈ গ'ল মাজনী। মোক আৰু একো নালাগে, মই কোটিপতি হ'লোঁ। কিন্তু তোৰ অভাৱে মোক প্ৰতিটো সময়তে খুলি খুলি খাইছিল মাজনী। মই কাৰো আগতে প্ৰকাশ কৰিব পৰা নাছিলোঁ। তোৰ ঠাইত ৰাহুল আৰু চিন্ময়ক আনি ল'লোঁ, যাতে মোৰ তোলৈ বেছি মনত নপৰে। সিহঁতকেইটাক মই মানুহ কৰিলোঁ, এটা এটা ভাল চাকৰি দিয়ালোঁ। মই তোৰ অভাৱ মই সিহঁত দুটাৰ পৰাই পূৰণ কৰিলোঁ। কিন্তু তই মোৰ ওচৰত থকা হ'লে
তই বেয়া হৈ গলি হয় মা তুমি মোৰ লগত বহুত অন্যায় কৰিলা মা তোমাৰ মোলে এবাৰো মনত পৰা নাছিল সেইকাৰণে তুমি মোক অনাথ আশ্ৰমত দি থৈ আহিলা তাত দি তুমি ইয়াত কেনেকৈ শান্তিত থাকিব পাৰিলা মা কেনেকৈ ভাবিব পাৰিলা মই যে শান্তিত থাকিম কিমান কষ্টত জীয়াই আছিলোঁ মই কিমান কষ্টত নিজৰ মাজনীৰ অভাৱত মই অনাথ আশ্ৰমত ডাঙৰ হৈছিলোঁ মই প্ৰথমতে ভাবিছিলোঁ মোৰ মায়ে নাই নেকি কিন্তু পিছত যেতিয়া গম পালোঁ মোৰ মা আছে মোৰ মায়ে থৈ আহিছিলে মোক অনাথ আশ্ৰমত যেতিয়া মই তোমাৰ ফটোখন দেখিছিলোঁ তোমাক বিচাৰি বিচাৰি চহৰ ওলালোঁ আহি কিমান যে বিচাৰিছিলোঁ কিমান কষ্টত মই আহি যে এইখিনি পালোহি কি বুজিবা তথাপি তুমি মোক একেষাৰতে চিনি নাপাওঁ বুলি ক'লা মই কিমান কষ্ট পাইছিলোঁ তুমি জানানে মা আজি মোৰ মাৰ লগত মই এনেকৈ প্ৰথমবাৰ আছোঁ মোৰ মাক লগ পাইছোঁ মায়ে মোক চিনি পাইছে মোৰ পৰাতো ভগৱানে মোৰ দেউতাক কাঢ়ি লৈ গ'লেই এতিয়া মাকো মোৰ পৰা পুলিচে লৈ যাব বিচাৰিছে মই জীৱনত একোৱেই নাপালোঁ মাজনীও এই চিন্ময়ে তোক বৰ ভাল পায় তাক মই সকলোখিনি আগতেই বুজাই থৈছোঁ মই নাথাকিলে সি মোৰ দায়িত্ব পূৰণ কৰিব আৰু ৰাহুলটো নাথাকেই ঘৰত চাকৰি সূত্ৰে সি বাহিৰতেই থাকে সি তোক বৰ ভাল পায় মাজনী তই লগতেই বিয়াত বহিবি সি বৰ ভাল ল'ৰা আজি যেতিয়া মই সুযোগ পাইছোঁ তোমাক মা বুলি মাতিবলৈ মাৰ মৰম পাবলৈ আজি তোমাক মই হেৰুৱাই পেলাইছোঁ মা মই মাৰ কাৰণে ইমান বছৰে অপেক্ষা কৰি আছিলোঁ মই মাৰ অবিহনে কেনেকৈ থাকিম পুলিচ আংকল মাক নিনিব মই মাৰ অবিহনে থাকিব নোৱাৰোঁ নিনিব প্লিজ আজি তহঁত দুটাক মই লগাই দিলোঁ বাবা আজি তোৰ আগৰ দায়িত্ববোৰৰ লগতে মোৰ ছোৱালী নন্দিনীকো তোৰ হাতত গতালোঁ মা তুমি চিন্তা নকৰিবা আৰু আমি তোমাক উলিয়াই আনিবলৈ চেষ্টা কৰিম মা বাইদেউ বলক আমি ভাবিছিলোঁ আপুনি ঠিক নহয় কিন্তু এতিয়া বুজি পালোঁ আপুনি দেখোন মহান আপোনাৰ জীৱনতো বহুত কাহিনী আছে আপুনি বাখ্যাত পৰিহে এনেকুৱা কৰিব লগা হৈছিলে কিন্তু আইনখন আছে নহয় বাইদেউ বলক ভগৱানে কৰক আপোনাক যাতে সোনকালে উলিয়াই দিয়ে যাওঁ দেই মাজনী ভালদৰে থাকিবি তুমি চিন্তা নকৰিবা মই তোমাৰ লগত সদায় আছোঁ মই তোমাক প্ৰমিছ কৰিছোঁ মাৰ অভাৱ মই কেতিয়াও অনুভৱ হ'বলৈ নিদিওঁ